ধন্যবাদ। আৰু দেশবাসীয়ে আজি যি এটা মহান দিন পালে সেই মহান দিনটোলৈ মই শুভেচ্ছা জনাইছোঁ। আজি আপোনালোক আটাইয়ে জানে 1 মাহ ব্ৰত উপাসনা পালন কৰাৰ পিছত আজি এই ঈদগাহ ফিল্ডত ওপৰৱালাই আমাক আপোনালোকক এই ঈদগাহ ফিল্ডত সমবেত হোৱাৰ কাৰণে সুযোগ এটা দিছে। আমি তেখেতলৈ আল্লাই হওক গডেই হওক যিয়ে নহওক আমি শুভেচ্ছা জনালোঁ। আশা কৰোঁ তেওঁ আশীৰ্বাদ কৰিব, অহা বছৰ যাতে আমি পুনৰ লগ পাওঁ। এই ঈদটো হ'ল খুচিৰ দিন, নিজৰ খুচি নহয়, আপোনাৰ খুচি নহয়, দেশৰ খুচি, জনসাধাৰণ খুচি, মানৱ জাতিৰ খুচি। ইয়াত কোনো ভেদাভেদ নাই, জাতি ধৰ্ম কোনো ভেদাভেদ নাই। সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিছে। আপোনালোকে শুনিছে ইমাম চাহেবে বিশ্ববাসীৰ কাৰণে প্ৰাৰ্থনা জনাইছে। বিশ্ববাসী শান্তিত থাকক, বিশ্বৰ সকলো মানুহ ভাই আৰু ভাতৃৰ দৰে, ভনী আৰু মাতৃৰ দৰে, পিতৃ আৰু পুত্ৰৰ দৰে এইখন অসমত বসবাস কৰক, এইখন নলবাৰীত বসবাস কৰক। মই কামনা কৰিছোঁ, আপোনালোক ধন্যবাদ দিছোঁ। লগে লগে মিডিয়া প্ৰত্যেকটা মিডিয়াকে ধন্যবাদ দিছোঁ। এটা দুখৰ কথা কওঁ, আপোনালোকে নিশ্চয় জানে আগতে এই দুটা ঈদত, বিশেষকৈ এই দুটা ঈদত নেতা, পালি নেতা, VIP, VVIPয়ে ইমানকৈ শুভেচ্ছা জনাইছিল যে কাগজত ঠাই নোহোৱা আছিল, টিভিত সদায় খালি শুভেচ্ছা শুভেচ্ছা হৈছে। কিন্তু আজি 2 বছৰৰ পৰা এই শুভেচ্ছা পৰ্ব যিটো আমাৰ সান্তনা লাগে, কোনোবাই যদি শুভেচ্ছা দিয়ে, কোনোবাই যদি আশীৰ্বাদ কৰে, আপোনালোকৰ লগতে আমাৰো সান্তনা, আমাৰো শান্তি লাগে আৰু আমিও ভাল পাওঁ। কিন্তু আজি 2-3 বছৰ আমি টিভিতে হওক অন্য কিবাতে হওক যি শুভেচ্ছা VIP, মন্ত্ৰী, MLA, কোনো ডাঙৰ নেতা পালি নেতাই যেনেধৰণে শুভেচ্ছা জনাইছিল, আজি 2-4 বছৰ শুভেচ্ছা নজনাকৈ আমাৰ মনত দুখ লাগিল। তথাপিও আপোনালোক ভাতৃ, হিন্দু হওক মুছলমান হওক, আমি ভাতৃ, সকলোৰে মংগল কামনা কৰিলোঁ আৰু নলবাৰীৰ উন্নতিৰ কাৰণে আপোনালোকৰ অৰিহণা বিচাৰি জাতিটোৰ, অসমীয়া জাতিটোৰ উন্নতি বিচাৰি সমূহ নলবাৰীবাসীৰ লগতে সমগ্ৰ অসম তথা ভাৰতবাসীলৈ নলবাৰী ঈদগাহ কমিটিৰ তৰফৰ পৰা ঈদ মুবাৰক জনালোঁ। পবিত্ৰ ৰমজান মাহত আমি ধৈৰ্য সহ্য সহকাৰে নিজকে আত্মশুদ্ধি কৰি আজি ঈদ উল ফিতৰৰ নামাজ সমাপন কৰিলোঁ। অসমৰ লগতে সমগ্ৰ বিশ্বত শান্তিৰ হকে আল্লাহ পাকৰ ওচৰত দোৱা ৰাখিলোঁ যাতে আমাৰ মাজত সম্প্ৰীতি অটুট থাকে। ইছলামৰ লক্ষ্য হ'ল আল্লাহক সন্তুষ্ট কৰা, সমাজত শান্তি স্থাপন কৰা, ভাতৃত্ববোধ অটুট ৰখা, হিংসা বিদ্বেষ ঘৃণা পৰিহাৰ কৰি প্ৰতিজনে প্ৰতিজনক মৰমৰে আঁকোৱালি লোৱা, ফিত্ৰা জাকাত আদিৰ জৰিয়তে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে দান কৰি দুখীয়াসকলৰ অন্ন বস্ত্ৰ অভাৱ দূৰ কৰা। এই আদৰ্শৰে চলিলে আমাৰ মাজত শান্তি নিশ্চয় হ'ব, আমাৰ উন্নতি হ'ব, দেশখনো উন্নতিৰ জোখলেৰে আগুৱাই যাব। খুদা হাফিজ। নলবাৰী ঈদগাহত নামাজ সমাপন কৰা ইমামজন হ'ল তেখেত হজৰত মৌলানা গোলাম মৰ্তাজ চাহেব মুকালমা নলবাৰী। মই আটাইকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি। আজি আমাৰ পবিত্ৰ ৰমজান ঈদ উল ফিতৰৰ নামাজ সমাপন কৰিলোঁ আৰু এই ঈদ উল ফিতৰৰ অসমৰ সকলো মানুহকে শুভেচ্ছা জনাইছোঁ, ঈদ মুবাৰক জনাইছোঁ। আৰু আজি আমাৰ নলবাৰী ঈদগাহ ফিল্ডত আমাৰ নামাজ সমাপন কৰা হৈছে আৰু আমি বিশ্ববাসীৰ কাৰণে আমি মানে দোৱা ৰাখিছোঁ, তেওঁলোকৰ মানে আমি হিন্দু মুছলিম সকলোৱে যাতে মিলা প্ৰীতিৰে আমি বসবাস কৰিব পাৰোঁ, তাৰ কাৰণে আমি দোৱা ৰাখিছোঁ। আৰু সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে আজি আমাৰ এই পবিত্ৰ দিনত আমাৰ সকলো ভাতৃত্ববোধেৰে আমি মানে এই ঈদৰ নামাজ সমাপন কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ
যি আমাৰ এই নলবাৰী ঈদগাহৰ যি আমাৰ পবিত্ৰ স্থানত আমি ঈদ পঢ়িবলৈ আমি সুযোগ পাইছোঁ। আজি আগতে কেইবাবাৰো বৰষুণ বা কৰোণাৰ কাৰণে আমি পঢ়িব পৰা নাছিলোঁ। আজি দুই বছৰমানৰ পৰা আমি পাইছোঁ। তাৰপিছত আল্লাহৰ ওচৰত আমি শুক্ৰিয়া আদায় কৰিছোঁ আৰু সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে শুভেচ্ছা জনাইছোঁ। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।